কৰা গড়াজান ব্লক কংগ্ৰেছৰ সভাপতি আৰু আজিৰ সভাৰ সভাপতি তাৰিক আহমেদ বিগান ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা, বিভিন্ন ক্ষেত্ৰত পঞ্চায়তে হওক কংগ্ৰেছৰে হওক বিভিন্ন ক্ষেত্ৰত তেখেতৰ অৰিহণা থকা পদ থকা জিলা কংগ্ৰেছৰ উপ সভাপতি সভাপতি চাহাব, কংগ্ৰেছৰ ভকতগাঁৱৰ জিলা পৰিষদৰ প্ৰাৰ্থী ইঞ্জিনিয়াৰ মুস্তান কিদৱাই ডাঙৰীয়া, বাছাৰ জিলা পৰিষদৰ আমাৰ ওচৰৰে চিঙাৰীৰ প্ৰাক্তন সদস্য তানজিল হুছেইন, মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকল, ৱাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকল, বুথ কমিটিৰ সভাপতিসকল, ৱাৰ্ড কমিটিৰ সভাপতিসকল, এই অঞ্চলৰ মুৰব্বীসকল, ভদ্ৰ মহিলা মণ্ডলী আৰু ইয়াত উপস্থিত থকা মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSCY, সেৱা দলৰ সহকৰ্মী বন্ধুসকল, আব্দুল কাদিৰ, আপোনালোকৰ ওচৰৰে থকা 20 নম্বৰ মিউনিচিপালিটি ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ আৰু শ্ৰদ্ধাৰ ৰাইজ। এই সভাখন আজি আমি সভা বুলি মতা নাছিলো। যোৱাকালি নমিনেশ্যনৰ পিছত স্কুটিনি হৈ গৈছিল। স্কুটিনি হৈ যোৱাৰ পাছত চামগুৰি বিধানসভা সমষ্টিৰ নতুন সমষ্টিৰ 4জন প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থীক আমি ৰূপহীলৈ মাতি লৈ গৈছিলো। ৰূপহীৰ কংগ্ৰেছৰ প্ৰাৰ্থী মমতাজ বেগম, আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মৰহুম মতিন চাহাবৰ বোৱাৰী। তেখেতৰ ঘৰত আমি যেতিয়া মাতিছিলো, আমি ভাবিছিলো যে অকল আমাৰ জিলা পৰিষদৰ কেন্দ্ৰীয়খিনি যাব, কিন্তু আপোনালোকে ছচিয়েল মিডিয়াত দেখিছে যে হাজাৰ হাজাৰ মানুহ হৈছে যোৱাকালি ৰাতি। যোৱা আগদিনা যোৱা পৰহি নমিনেশ্যনৰ দিন আছিল। আমাৰ প্ৰাৰ্থীসকল, আমাৰ প্ৰপোজাৰ, আমাৰ সমৰ্থকসকল সেইকেইটা দিন বহু কষ্ট কৰিছিল। আকৌ যোৱাকালি গোটেই দিন স্কুটিনি হৈছিল। স্কুটিনিৰ পিছত গধূলি প্ৰায় 6টামান বজাত শেষ হৈছে স্কুটিনি। আমি কেইজনমান মানুহ মাতিছিলো ৰূপহী,
কিন্তু কালিয়ে আপোনালোকে নিশ্চয় ছচিয়েল মিডিয়াত দেখিছে যে ৰূপহী ৰিজাল্ট ওলাই গ'ল, আমাৰ তাত মমতাজ বেগম, আমি ইনশাল্লাহ জিকিম। আমি এদিনা মুস্তাৰাক মাতা নাছিলো, কিন্তু বোলে ছচিয়েল মিডিয়াত দেখিলে নেকি, ইয়াৰ পৰাও গৈ পেলাই তাত ওলাই গ'ল আৰু মোক ক'লে যে আপোনাৰ অকল ৰূপহীত জিলা পৰিষদত থাকিলে নহ'ব, মোৰ তাতো আহিব লাগিব, মই আজি আপোনালোকক ইয়াত পাতিম। ৰাতিপুৱা মই ক'লো যে ইমান বৰষুণ, তোমাৰ তাত মানুহ হ'ব জানো? তেওঁ ক'লে যে আমি 6টা বজাত, বেছি মানুহ মাতা নাই, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু মণ্ডল কংগ্ৰেছৰ মানুহখিনি মাতিছো। চব মোক ফোন কৰি হাইৰাণ কৰি দিলে যে আমি মাতিলো 50টা মানুহ হৈছে 500-600 মানুহ। এইবিলাক এটা লক্ষণ যে মানুহে বহুত দিনৰ পৰা ভাবি আছিল যে কেতিয়া পঞ্চায়ত নিৰ্বাচন হয়, তেতিয়া আমি এই ক্ষোভৰ উদ্গীৰণ কৰি আমি কংগ্ৰেছ পাৰ্টীক জিকাব পাৰো। গান্ধীলে কৈছে যে আপোনালোকে এইটো সময়ত গৈ বিজেপিৰ ঘৰতো যাব লাগে, আৰু মোৰ বিশ্বাস যে খুব কট্টৰ বিজেপিৰ ঘৈণীয়েকবিলাকো এবাৰ আমাক ভোট দিব। পৃথিৱীতটো দেখিছে কি হৈ আছে, বুজি পোৱা নাই জানো? ৱাকাফ বিল কি বস্তু আমাৰ একেবাৰে নাজানা মানুহ গম পোৱা নাই জানো? যদি আমাৰ মছজিদ মাদ্ৰাছাত তেনেদৰে আক্ৰমণ কৰিছে, তেতিয়াহ'লে নিজৰ ঘৰখনকো যে আক্ৰমণ কৰিব, সকলোৰে আপোনাৰ ভিতৰত উমি জুই জ্বলি আছে। সকলোকে এই মুছলমান মানুহসকলৰ এলেকাৰে জুয়ে জ্বলি আছে এনে নহয়। আজি উজনি অসমত জনজাতি দিম বুলি কৈ 6টা জনগোষ্ঠীক ঠকালে বিজেপিয়ে। তেওঁলোকৰ আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্বাচনৰ সময়ত দেখাই দিলে যে বিজেপি MLA আছিল, কিন্তু তেওঁলোকক ভোট নিদিত গৌৰৱ গগৈ ডাঙৰীয়াক ভোট দিলে। 6টা জনগোষ্ঠীক জনজাতি কৰিম বুলি তেওঁলোকে ঠগালে। যি গাঁৱৰ মানুহক ঘুমত জ্বলি আছে, তেওঁলোকক 351 টকা দৈনিক হাজিৰা দিম বুলি কৈ এতিয়া 400-450 দিব লাগে, 220 টকা 230 টকা তেওঁলোকে দিয়ে। সকলো শ্ৰেণীৰ ৰাইজ আজি ক্ষোভিত হৈ আছে। বঙালী হিন্দু মানুহখিনিও বিভিন্ন ক্ষেত্ৰত দেখিছে যে ব্ৰহ্মপুত্ৰ বেলিত এজন মন্ত্ৰী নাই বঙালী হিন্দু মানুহৰ। সেইকাৰণে আজি আপোনালোকে আমি কবলৈ আহিছো যে সময়খিনি বহুত গুৰুত্বপূৰ্ণ। গান্ধীলে কৈছে, আমাৰ বিভিন্ন সময়ত আমাৰ শাহবুদ্দিন চাহাবে কয় যে আপোনালোকে বহুদিন উন্নয়ন দেখা নাই, ডেভেলপমেণ্ট কাক কয় দেখা নাই। মই যেতিয়া মন্ত্ৰী আছিলো, সেই সময়ত এদিন মোক মাতি আনিছিলে, তেওঁ আজি কবলৈ পাহৰিলে, তেওঁ এদিন মাতি আনিছিলে, ৰাস্তা ঘাটৰ অৱস্থা বেয়া, একেদিন 18টা ৰাস্তা ইয়াত চেংচন হৈছে, আপুনি জগতি লওক। আপোনালোকে বহুতে কয় যে ৰকিবুল হুছেইনে সকলো সামগ্ৰীলৈ লৈ যায়, কয় নহয়? এতিয়া সামগ্ৰী আপোনালোকৰ দুৱাৰ দলি, এতিয়া সামগ্ৰীৰ বাসিন্দা আপোনালোক। মই এই ডেকা শক্তি এই মাই মহিলাসকলক অনুৰোধ কৰিছো যে এবাৰ আপোনালোকে আমাক কাম কৰিবলৈ সুবিধা দিয়ক। মই কামো আজিকালি আপুনি নাপাৰো, আপোনালোকে সকলো জানে, তেওঁলোকৰ এক্টিভিটিছে আমাক মুখখন খোলাব। মই কেৱল আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো যে MP জন এতিয়া কংগ্ৰেছৰ, হয় নে নহয়? MP আপোনালোকৰ কংগ্ৰেছৰ, MP ময়ো ধুবুৰী, কিন্তু আমি ক'ত কাম কৰিম, দিল্লীৰ পৰা কি চেংচন হয় সেইটো কাৰণে আমাক MP কথাখিনি বুজিব। এতিয়া যে আপোনালোকে কৈ আছে অৰুণোদয় আঁচনি, কৈছে নে নাই? এই আগতে ইন্দিৰা আৱাস যোজনাৰ ঘৰ, এতিয়া যে ঘৰবিলাক দিয়ে, এই যে বৃদ্ধ পেঞ্চন দিয়ে, এই যে গাঁৱৰ ৰাস্তাবিলাক কৰে MGNৰেগা, সেইটো কোনে কৰে? কোনে কৰে? সেইটো চৰকাৰে কৰে নে পঞ্চায়তে কৰে? পঞ্চায়ত এনেকুৱা এখন চৰকাৰ যে পঞ্চায়ত চৰকাৰৰ বাহিৰে কোনো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এডাল কোটাও আপোনালোকে দিব নোৱাৰে। এই নিৰ্বাচনটো বহুত গুৰুত্বপূৰ্ণ। যেনেকৈ MP জন আপোনালোকৰ, ঠিক একেদৰে আপোনালোকে এইবাৰ পঞ্চায়তটো আপোনালোকৰ নিজৰ কৰি লওক। পঞ্চায়তটো নিৰ্বাচন কৰি পেলাই শেষ হ'বহে, আকৌ MLA ইলেকশ্যন আহি গ'ল। যেতিয়া MLA জন আপোনালোকৰ নিজৰ হ'ব, পঞ্চায়তটো আপোনালোকৰ নিজৰ হ'ব, MP জন আপোনালোকৰ নিজৰ হ'ব, তেতিয়া ল'ৰা ছোৱালীৰ মুখত হাঁহি আহিব, সকলো আগৰ নিচিনা আমি আনন্দৰে থাকিব পাৰিম। এই ভোটটো আনন্দ উৎসৱ নহয়, এই ভোটটো আপোনালোকে কৰবাত কণ্টেক্ট
নিৰ্বাচন নহয়, এই পঞ্চায়ত নিৰ্বাচনটো হ'ল আপোনালোকৰ জীৱন। এই পঞ্চায়ত নিৰ্বাচনত যদি আপোনালোকৰ ভুল হৈ যায়, এই পঞ্চায়ত নিৰ্বাচনত যদি আপোনালোকে ভয় কৰি কৰবাত আপোনালোকে ওলোটা পোলোটা কৰে, তাৰ পৰিণাম এই সৰু সৰু ল'ৰা ছোৱালীৰ গাত পৰিব। সেইকাৰণে ভোটটো দিলে আপোনালোকে এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ চিন্তা কৰিব। এনেকুৱা দিন আগত আমাৰ গৈছে। 1991 চনত আছে বন্দৰগাঁৱৰ সভাপতি আলফাৰ দিন আছিল, ওলাব নোৱাৰা এটা অৱস্থা হৈছিল। 126 জন কেণ্ডিডেট কংগ্ৰেছে পোৱা নাছিল, কিন্তু আজিৰ দৰে ৰাইজৰ বহুত সুযোগ আছিল। বিজেশ্বৰ শইকীয়া ডাঙৰীয়াই, তৰুণ গগৈ ডাঙৰীয়াই 126টা সমষ্টিৰ প্ৰাৰ্থী পোৱা নাছিল, কিন্তু ৰাইজৰ ক্ষোভৰ পিছত আমি যেনে তেনে প্ৰাৰ্থী দিয়াৰ পিছত এনেকুৱা ধৰণৰ আমাৰ প্ৰাৰ্থী জিকিলে যে আমাৰ কংগ্ৰেছৰ চৰকাৰ হ'ল 1991 চনত বিজেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী। সেই দিনটো এতিয়া আহিছে। আপোনালোকে পঞ্চায়তটো আপোনালোকে জিকাওক, আঞ্চলিক পঞ্চায়ত আপোনালোকে কৰক, জিলা পৰ্যায়ত আপোনালোকে কৰক। যদিও কোনো চৰকাৰে দিব নোৱাৰে, আপোনালোকক নুসুধি আপোনালোকক এই পঞ্চায়তে দিব লাগিব। মই ৰকিবুল হুছেইন আপোনালোকৰ ওচৰলৈ আছো, মোকতো মানি পিটি শেষ কৰিব লোৱা আছে আশীৰ্বাদ।